নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ সামগ্ৰিক বিকাশ উন্নয়নৰ বাবে কালি অনুষ্ঠিত অসম কেবিনেটত কেইটামান ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিছে যে হোজাই শংকৰদেৱ নগৰৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে নামকৰণ। 2025 বৰ্ষৰ বাবে ৰাজ্যিক বন্দৰ তালিকাত অনুমোদন। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীৰ DRS লাভ তথা 108 মৃত্যুঞ্জয় সেৱাৰ ধাৰাবাহিক কাৰ্যকলাপৰ সৰলীকৰণকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। প্ৰথম সিদ্ধান্ত হৈছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীৰ DRS লাভালাভ। ৰাজ্যিক কেবিনেটে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ লাভালাভ, এককালীন নিষ্পত্তি আৰু উপনিমিত্ত কৰ্মচাৰী তথা স্থিৰ বেতন কৰ্মচাৰীসকলক অৱসৰকালীন ভাত্তাৰ প্ৰথম কিস্তি হিচাপে পৰিশোধৰ বাবে 110 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে। পৰৱৰ্তী সিদ্ধান্ত হৈছে 108 মৃত্যুঞ্জয়ৰ ধাৰাবাহিক কাৰ্যকলাপৰ সৰলীকৰণ। 108 এম্বুলেন্স সেৱা হৈছে সময়মতে চিকিৎসা সহায় প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা এক জৰুৰীকালীন সেৱা আৰু ই টোল ফ্ৰী নম্বৰ 108ৰ জৰিয়তে উপলব্ধ। বিদ্যমান 800 এম্বুলেন্সৰ জৰিয়তে মৃত্যুঞ্জয় প্ৰতি মাহে গড়ে 35,000 লোকক সেৱা আগবঢ়ায়। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব মাধ্যমেৰে চলা এই সেৱা 2007 চনৰ পৰা কাৰ্যকৰী হৈ আছে আৰু এতিয়ালৈকে 65 লাখৰো অধিক লোকক সেৱা আগবঢ়োৱা হৈছে। আগন্তুক দিনবোৰত ইয়াৰ নিৰৱচ্ছিন্ন কাৰ্যকলাপক সক্ষম কৰি ৰাখিবলৈ কেবিনেটে সেৱা প্ৰদানকাৰীক পৰিশোধ হিচাপে 115 কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে। পৰৱৰ্তী সিদ্ধান্ত হৈছে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ত সালসলনি কৰা হৈছে। অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীক সহায় প্ৰদান কৰা হৈছে, যাৰ জৰিয়তে হিতাধিকাৰীক পুনৰ ঋণ পোৱাৰ যোগ্য বিবেচিত কৰাৰ সহায় কৰিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে 3টা শ্ৰেণীত সাহায্য প্ৰদান কৰা হৈছে। প্ৰায় 12 লাখ ঋণধাৰকলৈ 2081 কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। 31 মাৰ্চ 2021 লৈকে 25,001 টকাৰ পৰা 50,000 টকালৈকে ঋণ লওঁতাসকলক সামৰি ল'বলৈ কেবিনেটে 223.26 কোটি টকাতকৈ অধিক সমৰ্থনৰ সৈতে 78ৰো অধিক ঋণধাৰক অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয় সকাহমূলক ৰাশি প্ৰদান আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এইবাৰ সংবিধান দিৱসৰ দিনাই নৰেন্দ্ৰ মোদীক কটাক্ষ ৰাহুল গান্ধীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংবিধান দিৱসৰ দিনাই নৰেন্দ্ৰ মোদীক কটাক্ষ ৰাহুল গান্ধীৰ। ভাৰতৰ সংবিধান নৰেন্দ্ৰ মোদীয়ে পঢ়া নাই, এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। যদিহে ভাৰতীয় সংবিধান পঢ়িলেহেঁতেন সদায় কৰি থকা কামবিলাক নকৰিলেহেঁতেন। যদিহে ভাৰতীয় সংবিধান পঢ়িলে হয় তেনেহলে সদায় কৰি থকা কামবিলাক নকৰিলে হয়। নিজৰ ভাষণত এক প্ৰকাৰ তীব্ৰ কটাক্ষ কৰিছে নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে। সংবিধান দিৱসৰ দিনা নৰেন্দ্ৰ মোদীক এইদৰে কটাক্ষ কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে 2026 চনত কিং মেকাৰৰ ভূমিকা পালন কৰিব আম আদমি পাৰ্টিয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ আম আদমি পাৰ্টিৰ আজি 12তম প্ৰতিষ্ঠা দিৱস
কালি আছিল 12তম প্ৰতিষ্ঠা দিৱস বাছে বাছে আম আদমি পাৰ্টিৰ কৰ্মী আহিল গুৱাহাটীলৈ কালি এই দৃশ্য দেখিবলৈ পোৱা গৈছে 2026 চনত কিংমেকাৰৰ ভূমিকা পালন কৰি আম আদমি পাৰ্টিক এৰি অসমত কোনেও গঠন কৰিব নোৱাৰিব চৰকাৰ গুৰুত্বপূৰ্ণ খবৰ আম আদমি পাৰ্টিক এৰি অসমত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 50,000 টকা পৰ্যন্ত ঋণ মাফ দিয়াৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক ভাল খবৰ দিছে ইতিমধ্যে কেবিনেটে ইতিমধ্যে আপোনালোকক জনাইছো ঋণ মাফ কৰি ঋণী মহিলাক এনঅচি প্ৰদান কৰা হ'ব যিসকলে ঋণ লৈছিল সেইসকলৰ ঋণ মাফ কৰি এনঅচি প্ৰদান কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কেবিনেটে এটা ব্ৰেকিং নিউজ ডিচেম্বৰৰ ভিতৰতে ঋণ নথকাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব চৰকাৰে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 25,000 পৰা 50,000 টকাৰ ঋণ থকা মহিলাই পাব এই সুবিধা মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ বাবে 22,326 কোটি টকাৰ অনুমোদন জনোৱা হৈছে ৰাজ্যৰ 78,000 গৰাকী মহিলাক সকাহ দিয়া হ'ব ঋণ মাফৰ জৰিয়তে কেৱল ৰাজ্য চৰকাৰে হাতত ল'ব মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ তৃতীয় সংস্কৰণ ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ট্ৰেডিং কাণ্ডৰ লগত ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকনৰ তাৰ্কিক বৰাৰ জামিন লাভ কৰিছে ইতিমধ্যে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বিশাল ফুকন তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে আদালতে স্বপ্নলীল দাসৰো জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ব্ৰেকিং নিউজ নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিব নোৱাৰাৰ বাবে জামিন মঞ্জুৰ 28 মঞ্জুৰ কৰিলে জামিন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ হৈছে জামিন লাভ কৰিছে তেওঁলোকে বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে আদালতে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দুবৰীৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ংকৰ ঘটনা গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ দুৰ্বৃত্তই চলাইছে 8 জাইকৈ গুলী চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দুৰ্বৃত্তৰ গুলীচালনাত 3 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে আৰু গ্ৰাহক সেৱা কেন্দ্ৰৰ বেংক মিত্ৰ অবাইদুৰ ৰহমান গুৰুতৰভাৱে আহত হৈছে গুলীচালনাত আহত ৰতন বৰ্মন আব্দুল গফুৰ এছবিআই গ্ৰাহক সেৱা কেন্দ্ৰৰ সন্মুখত 8টা গুলীৰ কাৰ্টিজ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গুলীচালনা কৰি পলায়ন কৰিছে দুৰ্বৃত্ত দুটাই আহত 3জনক বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে দুবৰী বিলাসীপাৰাত ৰাণীগঞ্জত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা